আমি ভাবিছিলোঁ যে নিজৰা পাৰ শাখাটোক ইতিমধ্যে পেপাৰত ওলাইছে গোটানগৰ পাহাৰ উচ্ছেদ কৰিব। এইটো চৰকাৰে কৰা নাই, এইটো দিল্লীৰ পৰা গ্ৰীণ ট্ৰিবিউনেল কেছ হৈছে যে গুৱাহাটীৰ পাহাৰত ফৰেষ্টত কিয় উচ্ছেদ নকৰিব। বহুত বছৰ আগতে এইটো জাজমেণ্ট ওলাইছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কেতিয়াবাই উচ্ছেদ কৰিব দিছে, কিন্তু ইমান দিন উচ্ছেদ কৰা নাই। এইবাৰ লাষ্ট গ্ৰীণ ট্ৰিবিউনেলে বিভিন্ন জাগাত ৰূপনগৰ পাহাৰ, গোটানগৰ পাহাৰ, হেঙেৰাবাৰী পাহাৰ, এনেকৈ কেইটামান জাগা নাম পেপাৰত ওলাই গৈছে। মই কোৱা নাই, এইটো পেপাৰত ওলাইছে যে 31 ডিচেম্বৰৰ ভিতৰত চৰকাৰে এইখিনি মানুহ খালী কৰিবই লাগিব। এতিয়া আজিলৈ চৰকাৰে এক খোজ আগুৱাই দুই খোজ পিছুৱাই যদি এই পৰুৱাৰ জাকটো যদি আগুৰি ধৰে, এই 85,000 মানুহ উত্তৰাখণ্ড পাহাৰত থকা মানুহ যদি আগুৰি ধৰে, দিছপুৰ কিন্তু বাচিব নোৱাৰিব। দিছপুৰ বাচিব নোৱাৰিব। আজি যদি পিয়লিনগৰত যদি উচ্ছেদ কৰে, আজি যদি জালুকবাৰীত উচ্ছেদ কৰে, এই গোটেই মানুহখিনি যদি আমি একত্ৰিত হৈ পেলাই যদি ওলাই যাওঁ, কোনো আইন নাই, কোনো নীতি নাই, ৰাইজক উচ্ছেদ কৰিব তাৰ ক্ষমতা আছে। আইন সংশোধন হৈ যাব, গ্ৰীণ ট্ৰিবিউনেল চেঞ্জ হৈ যাব, হাইকোৰ্টৰ গ্ৰীণ ট্ৰিবিউনেল অৰ্ডাৰ পৰিৱৰ্তন হৈ যাব। ৰাইজৰ কাৰণে কৈছে আইন, আৰু ৰাইজে এই আইন সংশোধন কৰিব বাধ্য হ'ব। আমাৰ হাতত ইমান শক্তি আছে। সেইকাৰণে আজি ইয়াত আমি সমবেত হৈছোঁ। আপোনালোকে গুৰুত্বটো বুজক। আপোনাৰ ঠাট্টা, আপোনাৰ উৰাই নিদিব। আমিতো মৰি যাম কেতিয়াবা, আমি মৰি যাম বুলি কৈছে, কিন্তু এদিন কান্দিব লাগিব। তেতিয়া ক'ব যে এই জনতা বুজিব মিটিং হৈছিল, সেই কলা কৰি কলিতা নামৰ মানুহ এটা আহি এটা ই কৈছিল, আমি নুশুনিলো। এদিন কান্দিব লাগিব। সেইটোৱে আমি কথাখিনি কৈ গ'লো, শুনা নুশুনা বিবেচনা কৰা বুজা আপোনালোকৰ সেইটো এখতিয়াৰৰ কথা। আপোনালোকৰ মাথাটো খুলি পেলাই সোমাই দিব নোৱাৰো কথাখিনি। আজি বিভিন্ন শাখাৰ পৰা আমাৰ 2-4জন কৰিলে, তাতো আমাক মাটিৰ পট্টা নিদিলে। বসুন্ধৰা 3 কৰিলে, তাতো আমাক মাটিৰ পট্টা নিদিলে, কেঞ্চেল কৰিলে। লক্ষণটো কি? বিবেচনা আমি নিজেই কৰক। মুখ্যমন্ত্ৰী মুখৰ কথা বিশ্বাস নকৰিব। মুখ্যমন্ত্ৰী মিউনিচিপালিটি ইলেকশ্যনত 60টা ৱাৰ্ডৰ কাউন্সিলৰক জিকাইছে, কৈছে এইবাৰ প্ৰথম যোনে য'তে আছে তাতে মাটিৰ পট্টা দিম বুলি কৈছিল নে নকৈছে? কৈছিল না আপোনালোকে? কৈছিল না? আপোনাৰ টিভি মোবাইলত শুনা পাইছিল না? শুনা নাই? মুখ্যমন্ত্ৰী কৈছে যে যোনে য'তে আছে এই মাটি পট্টা পাব বুলি তোমাৰ মানুহ আছে, আপুনি শুনা নাই? আপনারা কোম্পানি টিভি মোবাইল পাইছি না? যোনে য'তে আছে তাত অসমীয়া আৰু মাটি পট্টা এতিয়াও কৈছে অসমীয়া মাটি পট্টা দিম। এতিয়াও কৈছে, এইটো সিদ্ধি পাইছি। মুখত ক'ব লাগিব, কাৰণ ভোটৰ কথা আছে। মুখত কি আৰু কাৰ্যত কি মই ভেদ ভাঙি দিছোঁ। আপোনাক কৈছে মাটিৰ পট্টা দিম, কিন্তু ভিতৰতে এখন বসুন্ধৰাটোত এখন গাইডলাইন দিছে। সেইটো কাক দিছে? মণ্ডল, কানানগুৰ, SDC আৰু DC অফিচিয়েলি এখন লেটাৰ দিছে। হ'ব, মই কৈছোঁ তোমালোকে কিন্তু পাহাৰত মাটি পট্টা নিদিবা। তোমালোকক এই অসমীয়া মানুহখিনি 3টা জেনেৰেশ্যন থকা হ'ব লাগিব। এই অসমীয়া মানুহখিনি পুৰণা আজি 2001 চনৰ আগৰ তেওঁ লাইটৰ বিল লাগিব, তেওঁৰ মাটিৰ